Good morning everyone. কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। এতিয়া ৰাতিপুৱা 11:30 হ'ল, কাম বন কৰি আজৰি হ'লোঁ। এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাই থাকিব শেষলৈকে ভিডিঅ'টো আপোনালোকে। এইখিনি চাওক, মই কেঁচা জলকীয়া ধুই শুকুৱাই ৰ'দত শুকুৱাই মাজে মাজে ফালি ল'লোঁ। ফালি লৈ পেলাই মই শুকাই ল'লোঁ যাতে পানীখিনি নাথাকে ইয়াৰ ভিতৰত। পানী থাকিলে বেয়া হৈ যাব। ঘৰত শুকুৱাই ল'লোঁ। এক কেজি হয়, 1 কেজি জলকীয়া হয়। এতিয়া মই মছলা ল'ম। মছলা লৈছোঁ চফ, মেথি, আজৱাইন, জিৰা আৰু ক'লা সৰিয়হ। মই এইখিনি কেৰাহীত গৰম কৰি ল'ম। অলপ গৰম কৰি মই পিচি ল'ম এইখিনি। চাওক, মই মছলাখিনি গৰম কৰি ল'লোঁ। গৰম কৰি এতিয়া এখন প্লেটত উলিয়াই মই ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হ'লে মই পিচি ল'ম। চাওক, মই কেৰাহী গৰম কৰিলোঁ। তেল বেছি দিয়া নাই, অকণমান দিলে হ'ব। তেল মই ডাঙৰ চামুচে 3 চামুচমান দিছোঁ। এতিয়া মই দি দিম ক'লা জিৰা আৰু মেথি। বেছি দিয়া নহয়, অলপ অলপ দিছোঁ। মোৰ মেথি গোন্ধটো ভাল লাগে, সেইকাৰণে মই মেথি দিছোঁ। আপোনালোকে নিদিবও পাৰে আপোনালোকে। মেথি অলপ ৰঙচুৱা হৈছে। এতিয়া মই তেলতে নিমখ দিম, নিমখ আৰু হালধি দি দিম। তেতিয়া হালধি গোন্ধটো নাথাকে, নোলায় সিমান। নিমখ আৰু হালধি দি দিছোঁ মই। কেঁচা কেঁচা হালধি গোন্ধটো তেলত দিলে নোলায় সিমানকৈ। মই হালধি নিমখ দি দিলোঁ। এতিয়া মই পিচি লোৱা মছলাখিনি দি দিম। দি পেলাই মই অলপ তেলৰ লগত মিহলাই ল'ম। বেছি দেৰি নিসিজাওঁ। অলপ মছলাখিনি তেলৰ লগত মিলাই দিম। তাৰপিছত মই এতিয়া জলকীয়াখিনি দি দিম। গেছটো বন্ধ কৰি দিলোঁ। এতিয়া মই এনেকৈ মিলাই ল'ম কেৰাহীতে। চাওক, মই জলকীয়াখিনি আৰু মছলাৰ লগত মিহলাই ল'লোঁ। ভালকৈ মিহল খালে এতিয়া মই ঠাণ্ডা কৰি ল'ম। লৈ পেলাই বৈয়ামত ভৰাই ল'ম। মই 3 দিনমান ৰ'দত দিম, তাৰপিছতে গলি যাব। তেতিয়া খাব পৰা, 3 দিনমান পাছতে খাব পৰা হৈ যাব। বহুত ভাল লাগে খাই, আপোনালোকে ট্ৰাই কৰিব।